জয় মা চামুণ্ডা। ৰাশিৰ শৃংখলাত আমি এইবাৰ কন্যা ৰাশিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। কন্যা ৰাশিৰ জাতক আৰু জাতিকাসকলৰ গোটেই এই 2026 বৰ্ষটো কেনেকৈ যাব। ইংৰাজী নৱবৰ্ষৰ লগতে এপ্ৰিল মাহৰ পৰা যিহেতু আমাৰ অসমীয়া নৱবৰ্ষও আৰম্ভ হ'ব, গতিকে আপোনালোক সকলোলৈকে দুয়োটা নৱবৰ্ষৰে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ কন্যা ৰাশিৰ লোকসকলৰ কাৰণে এই বছৰটোৱে কি লৈ আহিব তাৰ বিষয়ে আমি আলোচনা কৰিম। তাৰ আগতে এটা বিশেষ জৰুৰী তথ্য আপোনালোকক কৈ দিওঁ। যদি আপোনালোকৰ নাম ৰাশিৰ ফালৰ পৰা ৰাশিফলসমূহ চায় তেতিয়াহ'লে বহুত মিলা যেন নাপাব পাৰে। গতিকে নিজৰ যদি আপোনাৰ জন্ম ৰাশি, যিটো চন্দ্ৰ ৰাশি বা জন্ম ৰাশি বুলি কয়, সেইটো যদি আপোনালোকৰ কন্যা ৰাশি হয় তেতিয়াহ'লে আপোনালোকে এই ৰাশিফলসমূহ চাই পেলাই বেছি লাভ আছে, বা আপোনালোকৰ যদি জন্মতে লগ্নটো যদি কন্যা লগ্ন পৰিছে তেতিয়াহ'লেও আপোনালোকে এই ৰাশিফলটো চাই পেলাই বিশেষ লাভ হ'ব। কিন্তু তাৰ বাহিৰে আপোনালোকৰ যদি ইনে এটা নাম দি লৈছে, নামটো চোৱাই চিতাই দিয়া নাই, এনেই দিছে আপোনালোকৰ নামটো, তেনেকুৱাত আপোনালোকৰ নামটোৰ ফালৰ পৰা আপোনালোকৰ ভৱিষ্যত ফলখিনি বা আপোনালোকৰ লগত হৈ থকা ফলখিনি নিমিলিব পাৰে। কাৰণ আপোনাৰ চাই চিতি দিয়া নাই, এনেই এজনী বা কোনোবা এজনী ছোৱালীৰ নামটো দি দিলে পৰি বা পিহু বা কাশী, এই গোটেইকেইটা নাম ধৰক কন্যা ৰাশি, কিন্তু চোৱাই চিতাই দিয়া নাই, এনেইহে দিছে। সেইবুলি এতিয়া চোৱাই চিতাই নিদিয়াকৈ তাৰ ওপৰত আকৌ কন্যা ৰাশিটো ফলীভূত হৈ নাযায়, সেই কথাটো আপোনালোকে গুৰুত্ব দিব লাগিব। এতিয়া আমি প্ৰথমতে এইটো জানি লওঁ যে কন্যা ৰাশিৰ লোকসকলৰ কাৰণে শনি সপ্তমত থাকিব, ৰাহু অক্টোবৰৰ লাষ্টলৈকে ষষ্ঠত থাকিব, কেতু দ্বাদশত থাকিব, আৰু অক্টোবৰৰ শেষৰ ফাললৈ ৰাহু পঞ্চমত গোচৰ কৰিব আৰু কেতু একাদশ স্থানত গোচৰ কৰিব। বৃহস্পতি থাকিব দশম স্থানত, 4 মাহমান দশম স্থানতে থাকিব। তাৰপিছত কিছু অংশ আপোনালোকৰ একাদশ স্থানত থাকিব আৰু অক্টোবৰৰ লাষ্টৰ ফালে প্ৰায় গুৰুদেৱ বৃহস্পতি আমাৰ দ্বাদশ স্থানত গুচি যাব। গতিকে গুৰু গ্ৰহটোৱে মানে বৃহস্পতি গ্ৰহটোৱে আমাৰ এইবাৰ এই বছৰটো 3টা স্থান 3টা ৰাশি স্পৰ্শ কৰিব, আৰু এটা ৰাশিৰ আণ্ডাৰত বহুতকেইটা নক্ষত্ৰ আহি যায়। গতিকে ইমানকেইটা নক্ষত্ৰ আৰু ইমানকেইটা ৰাশি যেতিয়া টাচ কৰিব গুৰু গ্ৰহটোৱে তেতিয়াহ'লে আমি বিভিন্ন ধৰণৰ ফল গঠন দেখিবলৈ পাব পাৰিম। গতিকে এতিয়া আপোনালোকৰ প্ৰথমতে মই স্বাস্থ্যৰ কথাটো কওঁ, কাৰণ প্ৰথম হৈছে স্বাস্থ্যটো। পেহলা সুখ নিৰোগী কায়া বুলি কোৱা হৈছে। গতিকে আমাৰ প্ৰথম সুখটো হৈছে আমি নিৰোগী থকাটো, স্বাস্থ্যৱান হৈ থকাটো। গতিকে স্বাস্থ্যৰ দিশটো আপোনালোকৰ এইবাৰ ঠিকেই দেখুৱাইছে, কিন্তু খং আপোনালোকৰ সৰু সৰু কথাত খং উঠিব পাৰে, খং বৃদ্ধি হ'ব পাৰে, আলস্য বাঢ়িব পাৰে, এলাহটো আপোনালোকৰ বাঢ়িব পাৰে। যদি এলাহ আপোনালোকৰ বাঢ়ে তেতিয়াহ'লে আপোনালোকৰ কাৰণে কিন্তু সমস্যা আহিব, অকণমান ভাগ্যত বাধা আহিব, সময়ত কামবিলাক নহ'ব। আৰু শনিৰ দৃষ্টি যিহেতু লগ্নত পৰি আছে, শনিৰ দৃষ্টি লগ্নত পৰিলে এনেও কামবিলাক দেৰি হয়। শনিৰ দৃষ্টিটো য'ত পৰে সেই দৃষ্টিৰ পৰা ঠাইখিনিক শনিয়ে ক্ষতি কৰে আৰু য'ত বহে তাত বৃদ্ধি কৰে। সেইটো হৈছে শনিৰ গুণাগুণ। আৰু ৰাহুৰ গুণাগুণ হৈছে ৰাহুৱে য'ত বহে তাত বিচ্ছেদ উৎপন্ন কৰে, আৰু য'ত চাই তাতো বিচ্ছেদ উৎপন্ন কৰে। গতিকে এতিয়া সেই যিবিলাক ধৰক তাৰতম্য চাই পেলাই ফল গঠনবিলাক নিৰ্মাণ কৰা হয়, সেইকাৰণে বহুত বস্তু চালি জাৰি চাই পেলাই ক'বলগীয়া হয়। দেৱগুৰু বৃহস্পতি প্ৰায় জুন মাহ মানলৈকে আপোনালোকৰ সংস্থানত থাকিব, আৰু প্ৰায় জুন মাহ মানলৈকে আপোনালোকৰ কেৰিয়াৰৰ কাৰণে, নতুন কাম কৰাৰ কাৰণে, দেউতাকৰ পদ প্ৰতিষ্ঠা বৃদ্ধি হোৱাৰ কাৰণে, কোনোবা ধৰক এটা বাচ্চা যাৰ নেকি দেউতাকৰ প্ৰমোশ্যন হ'ব লগা হৈ আছে, তো জুন মাহৰ ভিতৰত জুন মাহৰলৈকে মানে প্ৰমোশ্যনৰ সম্ভাৱনা থাকিব। কোনোবাই নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত এটা নিজে মনে বিচৰা জেগাত ট্ৰান্সফাৰ বিচাৰিছে, সেইটোৰ ক্ষেত্ৰতো আপোনালোকৰ শুভতা দেখিবলৈ পাব। যাৰ চাকৰি হোৱা নাই, চাকৰি হ'ব পাৰে, বা চৰকাৰী চাকৰি হওক বা প্ৰাইভেট চাকৰি হওক, চৰকাৰী চাকৰিটো যোগ আছে আপোনালোকৰ কাৰণে। প্ৰাইভেট চাকৰিৰো যদি আপোনালোকে ট্ৰাই কৰি আছে তেতিয়াহ'লে সেইটোও আপোনালোকৰ লাগিব পাৰে। আৰু লগতে ভূমি, ভৱন, বাহন, মাকৰ সুখ, যদি আপোনালোকৰ মাকৰ গা চা বেয়া হৈ আছিলে তেতিয়াহ'লে এই সময়ছোৱাত আপোনালোকৰ মাকৰ স্বাস্থ্য ভাল হ'ব পাৰে, মাকৰ বেমাৰ ভালকৈ ধৰা পৰি পেলাই ভালকৈ ট্ৰিটমেণ্ট হৈ যাব পাৰে। ভূমি, ভৱন, বাহন আদি লোৱাৰ সংযোগ বনিব পাৰে। 100% আপোনালোকৰ সা সম্পত্তিৰ যোগ বনিব। 100% আপোনালোকে নতুন ঘৰত প্ৰৱেশ কৰিব। কিন্তু চাওক, এতিয়া নতুন ঘৰত প্ৰৱেশ সেইজনেহে কৰিব যিজনে পইচা ইনকাম কৰি আছে, যিজনে ধৰক মাটি কিনিছে বা যিজনে নতুন ঘৰটো নিৰ্মাণ কৰিছে অলৰেডি, সেইসকলৰ কাৰণেহে সেইবিলাক যোগ আছে। কোনোবাই কম্বল লৈ শুই আছে, ইনকামো কৰা নাই, একো কৰা নাই, সি আকৌ নতুন ঘৰ বনাই পেলাই প্ৰৱেশ কেনেকৈ কৰিব। কিন্তু তাতো এটা কথা আছে, কোনোবা এটা বাচ্চা যাৰ নেকি দেউতাকে ধৰক নতুন ঘৰ বনাই আছে বা মাটি কিনি থৈছে, সেই বাচ্চাটোৰ ভাগ্যৰ দ্বাৰাও দেউতাক মাকে গৃহপ্ৰৱেশ কৰিব পাৰে। সেইটোও কিন্তু আমাৰ চাবলগীয়া কথা। আৰু আপোনালোকৰ জুন মাহৰ পিছৰ পৰা লাভ বৃদ্ধি কৰিব, আপোনালোকৰ আয় বৃদ্ধি হ'ব, আপোনালোকৰ শুভ ইনকাম আহিব। যাৰ যাৰ চাকৰি তাকৰি লগা নাই তেওঁলোকৰ চাকৰি লাগি যাব পাৰে, আৰু ব্যৱসায়ত আপোনালোকৰ মানে মন পচন্দ লাভ বা শুভ ঠাইৰ পৰা আপোনালোকৰ ধন আহিব পাৰে। ডাঙৰৰ পৰা আপোনালোকে সহায় সাৰথি পাব পাৰে। আপোনালোকতকৈ ডাঙৰ যিকোনো মানুহৰ ছাপৰ্টত আপুনি আগবাঢ়িব পাৰে। আপোনালোকৰ ইচ্ছাপূৰ্তি হ'ব পাৰে। ইচ্ছাপূৰ্তি বুলি ক'বলৈ গ'লে এতিয়া চবৰে ইচ্ছা বেলেগ বেলেগ হ'ব পাৰে।
বেলেগ বেলেগ বয়সৰ ইচ্ছা বেলেগ বেলেগ, গতিকে ইচ্ছা পূৰ্তি বুলি ক'বলৈ গ'লে যাৰ যেনেকুৱা এজত যেনেকুৱা ধৰণৰ ইচ্ছা, সেইবিলাক ইচ্ছাৰ পূৰ্তিতে কাৰোবাৰ বিবাহৰ, কাৰোবাৰ প্ৰেমৰ, কাৰোবাৰ সন্তানৰ, কাৰোবাৰ নতুন গাড়ীৰ, কাৰোবাৰ ঘৰৰ বা কাৰোবাৰ মাটিৰ বা কাৰোবাৰ সোণৰ গহনাৰো হ'ব পাৰে। তেনেকুৱা ধৰণৰ যিকোনো ইচ্ছা পূৰ্তিৰ এইবাৰ সংযোগ দেখা গৈছে। প্ৰেমতো আপোনালোকৰ অক্টোবৰ মাহলৈকেতো প্ৰেমত ধুনীয়া দেখাইছে, সফলতা দেখুৱাইছে। স্বাস্থ্যৰ কথা আপোনালোকক মই ক'লোৱেই, ধন বৃদ্ধি হ'ব, কুটুম্ব বৃদ্ধি হ'ব, কুটুম্বৰ সুখো বৃদ্ধি হ'ব, মাংগলিক কাৰ্যবিলাক আপোনালোকৰ ঘৰত হ'ব, পৰাক্ৰম আপোনালোকৰ বৃদ্ধি হ'ব, নতুনত্ব আপোনালোকৰ বাঢ়িব, ভাই ভনীৰ আপোনালোকে সহযোগ পাব, বন্ধুৰ সহযোগ পাব, ধন সম্পত্তি, ভূমি, ভৱন, বাহন এইখিনি আপোনালোকক ক'লোৱে, এই সকলোখিনি বৃদ্ধি হ'ব, মান প্ৰতিষ্ঠা বৃদ্ধি হ'ব, জনতাৰ লগত জড়িত হৈ যিসকলে কাম কৰি থাকে বৰ ধুনীয়া সংযোগ আপোনালোকৰ জুন মাহলৈকে জনতা আপোনালোকৰ কৰে থাকিব বা আপোনালোকৰ কথা শুনিব বা আপোনালোকে জনপ্ৰিয় লোকপ্ৰিয় হৈ থাকিব। পঢ়া শুনাত যদি অকণমান এলাহ কৰে তেতিয়াহ'লে পঢ়া শুনাত বাধা আহিব। এনে পঢ়া শুনাৰ ক্ষেত্ৰতো এইবাৰ বৰ বেয়া নহয়। অক্টোবৰ মাহতহে কিন্তু অক্টোবৰৰ লাষ্টৰ ফালে অকণমান পঢ়া শুনাৰ ক্ষেত্ৰত বাধা দেখা যাব, কাৰণ বিদ্যাস্থানত ৰাহু গ্ৰহই প্ৰৱেশ কৰিব। তেতিয়া বিদ্যাত মন উঠাই দিব, আৰু যদি এলাহ কৰে, টাইমত যদি কামবিলাক নকৰে, টাইমত যদি কোৰ্চটোত ধ্যান নিদিয়ে, তেতিয়াহ'লে বিদ্যাত আপোনালোকৰ অক্টোবৰৰ লাষ্টৰ পৰা কিন্তু বেয়া পৰিণাম দেখিবলৈ পোৱা যাব। আৰু সাৱধান যিসকলৰ অক্টোবৰৰ লাষ্টত, অক্টোবৰৰ পৰা ধৰক ইফালে বা অক্টোবৰৰ লাষ্টৰ পৰা ইফালে যদি আপোনালোকৰ এক্সাম আছে, আপোনালোকে সাৱধান হ'ব লাগিব। তাৰ কাৰণে আপোনালোকে কোনোবা ভাল এষ্ট্ৰলজাৰক দেখুৱাই পেলাই বিদ্যাস্থানটো দেখুৱাওক, কাৰণ বাৰ্ষিক ফলাফলটোত আপুনি গমেই পালে অক্টোবৰৰ পৰা ভাল নহয় বিদ্যাৰ ক্ষেত্ৰত। গতিকে আপোনালোকে নিজৰ জন্মকুষ্ঠিত কেনেকুৱা আছে সেইখিনি চোৱাই লৈ পেলাই আপোনালোকে তাৰ সমাধানটো, নিৰ্মূলীকৰণটো কৰি ল'লে ভাল হ'ব। কাৰণ যিবিলাকে বহুত ডাঙৰ এক্সাম দিবলৈ ওলাইছে তেওঁলোকৰ কাৰণে অকণমান প্ৰব্লেম হ'ব, আৰু কিছুমানে অভাৰ কনফিডেঞ্চ হৈ যাব, মই এইখিনি পাৰিম, কোনো চিন্তা নাই, মানে অভাৰ কনফিডেঞ্চ হৈ যাব, তেতিয়াওতো প্ৰব্লেম হ'ব। আৰু বহুতে আকৌ ৰিস্ক ল'বলৈ মন যাব, ডাঙৰ ডাঙৰ ৰিস্ক ল'ব, তো সেইটোও আপোনালোকৰ কাৰণে ভাল নহ'ব। ল'বলৈ মন যাব আৰু বহুতে লৈও পেলাব, ৰিস্ক লৈ পেলাই কাম কৰি পেলাব, লোন লৈ পেলাব ঘপককৈ, বা কাৰোবাক দি দিব, যা দিলোঁ তোক 10 লাখ টকা দি দিলোঁ, সেনেকুৱা ধৰণৰ কামবিলাক কৰিব পাৰে। গতিকে সেইবিলাকৰ পৰা বাচিব লাগিব অক্টোবৰৰ পৰা। অক্টোবৰলৈকে বাৰু ঠিকে আছে। পৰাক্ৰম আপোনালোকৰ বৃদ্ধি হ'ব, মানে পৰাক্ৰম বৃদ্ধি তেতিয়া হয় মানুহৰ, যেতিয়া মানুহৰ এলাহটো আঁতৰাই ৰাখে ধৰক। গতিকে এতিয়া আপোনালোকৰ পৰাক্ৰম বৃদ্ধিৰ যুগটো দেখুৱাই আছে, কিন্তু আপোনালোকে যদি নিজকে নিজে এলেহুৱা বনাই পেলাই ৰাতিপুৱা যদি আপোনালোকে 12টাত উঠে, 1টাত উঠে, তেতিয়াহ'লেতো আপোনালোকৰ এলেহুৱা যেনে লাগিব গাটো, তো তেতিয়া আপোনালোকৰ প্ৰব্লেম আহিব। পাৰ্টনাৰশ্বিপত আপোনালোকৰ যদি ব্যৱসায় কৰি আছে তাত কিছু অকণমান বাধা বিঘিনি আহিব, লাষ্টত আকৌ সেইটো আপোনালোকৰ ঠিক হৈ যোৱাৰ সম্ভাৱনা দেখা গৈছে। আপোনালোকৰ ভাগ্য বৃদ্ধি হ'ব, ব্যৱসায় ক্ষেত্ৰত আপোনালোকৰ ভাগ্য বাঢ়িব, চাকৰিত আপোনালোকৰ প্ৰমোচন হ'ব, লাভ আপোনালোকৰ ঠিকেই যাব, আৰু পইচা নিৱেশ কৰোঁতে আৰু খৰচ কৰোঁতেহে আপোনালোকে খালি সাৱধান হ'ব লাগিব। কামৰ বোজা আপোনালোকৰ ওপৰত থাকিব, কাম আপোনালোকৰ দেৰি হ'ব পাৰে, কামক লৈ টেনশ্যন হ'ব পাৰে, কিছু ক্ষেত্ৰত আপোনালোকৰ টেনশ্যন বনি থাকিব পাৰে, কামবিলাক বহুত বাঢ়ি যোৱা যেন অনুভৱ হ'ব পাৰে, মাথাত প্ৰেছাৰ বাঢ়ি যোৱা যেন হ'ব পাৰে, টোপনি আপোনালোকৰ কম হ'ব পাৰে, ৰিস্ক ল'বলৈ আপোনালোকৰ মন যাব, ফলত আপোনালোকে বহুতে ৰিস্ক লৈ পেলাব, কামবিলাক চেঞ্জ কৰি পেলাই কৰিবলৈ আপোনালোকৰ মন যাব। আপোনালোকে যিটো কাম কৰি আছে ধৰক সেইটোতে আৰু এটা কৰি চাওঁ নেকি, অমুকটো কৰি চাওঁ নেকি, অমুকটো অমুক ঠাইত তেনেকৈ আমি দেখিলোঁ আমিও কৰি চাওঁ নেকি, এনেকুৱাকৈ আপোনালোকৰ খুব কামবিলাক বদলাই কৰিবলৈ মন যাব। সেইটোৱে কিন্তু আপোনালোকক ক্ষতিও কৰিব, ইমান কাম তৎক্ষণাত আপোনালোকে নবদলাব, ভাবি চিন্তি, দৰকাৰ হ'লে আপোনালোকে এষ্ট্ৰলজাৰৰ সহায় লৈ পেলাই নিজৰ যদি ব্যৱসায় কিবা সলনি কৰিম বুলি ভাবিছে তেতিয়াহ'লে ভালকৈ এষ্ট্ৰলজাৰ এজনৰ পৰামৰ্শ, ভাল এষ্ট্ৰলজাৰ এজন যিজনে নেকি এই বিশ্লেষণবিলাক বৰ নিখুঁতভাৱে কৰে, তেনেকুৱা মানুহক আপোনালোকে দেখুৱাই পেলাই তাৰ সমাধানবিলাক কৰি লৈ পেলাইহে বিজনেছত সলনি কৰিব, নহ'লে আপোনালোকৰ অসুবিধা আহিব পাৰে এইটো বছৰত। আপোনালোকে যিকোনো কথাত মানুহে কোৱা, যিকোনো বাহিৰা মানুহে কোৱা, আপোনালোকৰ ব্যৱসায় স্থলত কোৱা, চাকৰিৰ স্থলত কোৱা, ঘৰৰ পৰিবাৰত কোৱা, যিকোনো কথাতে আপোনালোকে ৰেছপণ্ড কৰিব, প্ৰত্যেকটো কথাৰে ৰেছপণ্ড কৰিব, কিন্তু ৰিয়েকশ্যন নিদিব। এইটো বৰ ডাঙৰ কথা, আপোনালোকে লিখি ৰাখক। ৰেছপণ্ড কৰিলে কোনো প্ৰব্লেম নহয়, যদি ৰিয়েকশ্যন কৰিলে কিন্তু আপোনালোকে ৰিয়েক্ট কৰিলে মানে প্ৰব্লেম আহিবই আহিব। সেইটো প্ৰব্লেম আপোনালোকে অনাগত দিনত দেখিবলৈ পাব, আপোনালোকে যদি বেছি মানুহৰ কথাত যদি ৰিয়েক্ট কৰি দেখুৱায়। নিজৰ আপোনালোকে ভেলুটো বঢ়াবলৈ চেষ্টা কৰক, নিজৰ ভেলু বঢ়াবলৈ আপোনালোকে নিজৰ ওপৰত ইনভেষ্ট কৰক, নিজক আপডেট কৰিবলৈ চেষ্টা কৰক। নিজক এতিয়া ধৰক আপোনালোকে কিবা এটা নিজক শিকিলে, নিজকে শিকোৱালে, বা আপোনালোকে কিবা এটা বিদ্যা আহৰণ কৰিলে, সেইটোত আপোনালোকে নিজক বিদ্যা দিবলৈ, কিবা এটা বিদ্যা প্ৰাপ্তি হ'বলৈ বা নিজৰ স্কিলটো ডেভেলপ কৰিবলৈ, স্কিলফুল কৰিবলৈ আপোনালোকে যিমান নিজৰ ওপৰত খৰচ পাতি কৰিব পাৰে, তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব। নিজক ভেলুৱেবল বনোৱাটো এই বছৰটোত আপোনালোকৰ কাৰণে বহুত বেছি জৰুৰী হ'ব। বহুতো লোকৰ যাৰ নেকি বিবাহ হোৱা নাই তেওঁলোকৰ বিবাহো হ'ব পাৰে, বিবাহ সম্পন্নও হ'ব পাৰে, আৰু কিন্তু বৈবাহিক জীৱনত আপোনালোকৰ অকণমান থোটা মোজা লাগিব পাৰে, বৈবাহিক জীৱনত অকণমান গেপ আহিব পাৰে ৰিলেশ্যনশ্বিপবিলাকত।
কিন্তু সেইটো আপোনালোকে সলিউশন কৰিবলৈ চেষ্টা কৰিব আৰু ফলত আপোনালোকে কি হ'ব লাষ্টত গৈ পেলাই সাকসেসো হ'ব যিমান আপোনালোকে বাণী সংযম কৰিব যিমান আপোনালোকে মনে মনে থাকিব সিমানে আপোনালোকৰ ভালকে যাব এই বছৰটো যিমান পাৰে ৰিএকশন নিদিব ৰিএকশন দি কোনো কথা মায়ে কক দেউতাই কক ভাই কক ভনী কক সকলোৱে কোৱা কথা ৰেসপন্ড দি পেলাই যদি ৰিএকশন নিদিয়ে বা কম ৰিএকশন দিয়ে পৰাপক্ষত ৰিএকশন নিদিব কোনো কথা ৰিএক্ট নকৰিব তেতিয়া আপোনালোকৰ এই বছৰটো খুব ভালকৈ যাব যেন দেখা গৈছে গতিকে শনিৰ প্ৰভাৱ দেৱগুৰু বৃহস্পতিৰ প্ৰভাৱ ৰাহুৰ প্ৰভাৱ এই গোটেই প্ৰভাৱবিলাকক লৈ পেলাই আমি আমাৰ বাৰ্ষিক ৰাশিফলসমূহ তৈয়াৰ কৰোঁ আৰু বাৰ্ষিক ৰাশিফল মতে আপোনালোকৰ কেনেকুৱা কি যাব সেইটো আমি আলোচনা কৰোঁ যেতিয়া দেৱগুৰু বৃহস্পতি যেতিয়া আপোনালোকৰ জুন মাহৰ পিছত একাদশত প্ৰৱেশ কৰিব তেতিয়া আপোনালোকৰ ভাই বন্ধু এইবিলাকৰ ক্ষেত্ৰত লাভ দিব তাৰ আগলৈকে জুনলৈকে ইমান এটা লাভ নিদিয়ে আৰু আপোনালোকৰ জুন মাহলৈকে চতুৰ্থ স্থানটো পুৰা বলৱান কৰি ৰাখিব দেৱগুৰু বৃহস্পতিয়ে আৰু তাত আপোনালোকৰ বিভিন্ন ধৰণৰ সুখ দিব জুন মাহলৈকে দেৱগুৰু বৃহস্পতিৰ দৃষ্টি ধনস্থানতো থাকিব ধন বৃদ্ধি কৰাব জুনলৈকে আপোনালোকৰ ধন চন সঞ্চয় হোৱাত কোনো প্ৰব্লেম নহয় কুটুম্বও বৃদ্ধি হ'ব ধনো সঞ্চয় হ'ব কিন্তু জুনৰ পিছত আপোনালোকৰ সঞ্চয় ইমান আপোনালোকে কৰিব নোৱাৰিব পাৰে গতিকে ওভাৰঅল আমি হেলথৰ কথা ডিসকাস কৰিলোঁ বৈবাহিক জীৱনৰ কথা ডিসকাস কৰিলোঁ পঢ়া শুনাৰ কথা ছাত্ৰ ছাত্ৰীৰ কথা আমি ডিসকাস কৰিলোঁ বা বেমাৰ আজাৰ সকলোখিনি কথা আমি ডিসকাস কৰিলোঁ হা সম্পত্তি ভূমি ভৱন বাহন কেৰিয়াৰ প্ৰাইভেট জব চৰকাৰী চাকৰি ব্যৱসায় গোটেইখিনি কথা আমি পাতিলোঁ লগতে লাভ ৰিলেশ্যনশ্বিপৰ কথাও আমি যিমান পাৰোঁ স্পৰ্শ কৰিবলৈ চেষ্টা কৰিলোঁ লাভ ৰিলেশ্যনশ্বিপত আপোনালোকৰ প্ৰব্লেম কেতিয়া আহিব যেতিয়া আপোনালোকৰ অক্টোবৰৰ লাষ্টত ৰাহু পঞ্চমত প্ৰৱেশ কৰিব তেতিয়া আপোনালোকৰ প্ৰেম সম্পৰ্কবিলাকত বেমেজালি আৰম্ভ হৈ যাব তাৰ কাৰণে আপোনালোকে প্ৰতিকাৰ কৰিব লাগিব আৰু পাৰ্সনেলি যদি আপোনালোকে কুণ্ডলী দেখুৱাই পেলাই প্ৰতিকাৰ কৰিম বুলি ভাবিছে আমাৰ নাম্বাৰ স্ক্ৰীনত দিয়া আছে আপোনালোকে আমাৰ ইয়াক আপোনালোকে এপইণ্টমেণ্ট ল'ব হোৱাটছআপত মেছেজ কৰিব এই নম্বৰটোত হোৱাটছআপত মেছেজ কৰি পেলাই এপইণ্টমেণ্ট কৰি পেলাই আপোনালোকে আমাৰ পৰা কুণ্ডলী বিশ্লেষণ কৰোৱাব পাৰে আপোনালোকে যেতিয়া এপইণ্টমেণ্ট কৰিব এপইণ্টমেণ্ট কৰি পেলাই যেতিয়া আপোনালোকৰ হৈ যাব চোৱাচিতা যেতিয়া কমপ্লিট হ'ব তাৰ পিছত মই নিজে আপোনালোকৰ লগত কথা পাতিম কিন্তু চোৱাচিতা হোৱাৰ আগলৈকে বুকিং কৰোৱাব লাগিব তাৰ আগত কথা বতৰা নহ'ব আৰু তিনিটা পেকেজ আছে আমাৰ তিনিটা পেকেজ আপোনালোকে হোৱাটছআপত মেছেজ দিয়াৰ লগে লগে পাই যাব তিনিটা পেকেজৰে প্ৰাইচ বেলেগ বেলেগ হয় আৰু সুবিধাবিলাকো বেলেগ বেলেগ হয় সেইখিনি কথা আপোনালোকে মেছেজ কৰি এপইণ্টমেণ্ট লোৱাৰ সময়ত জানি ল'ব পাৰিব কোনো অসুবিধা নাই অকণমান মেছেজটো ৰিপ্লাই হোৱা দেৰি হ'ব পাৰে কিন্তু নিশ্চিত ৰূপে আপোনালোকে ৰিপ্লাই পাব খালি আপোনালোকে পৰাপক্ষত ফোন নকৰিব ফোন নকৰাকৈ আপোনালোকে হোৱাটছআপত মেছেজ কৰি পেলাই এপইণ্টমেণ্টটো ল'বলৈ যিমান পাৰে চেষ্টা কৰিব এতিয়া আপোনালোক কন্যা ৰাশিৰ জাতক আৰু জাতিকাসকলৰ কাৰণে কি ৰিমেডি এনেকুৱা দিম বা কি প্ৰতিকাৰ এনেকুৱা দিম যিটোৱে নেকি আপোনালোকৰ গোটেই বছৰটোৰে আহিবলগীয়া সমস্যাসমূহ নাশ কৰিব পাৰিব আপোনালোকে প্ৰতি সোমবাৰে প্ৰত্যেকটো সোমবাৰ এতিয়া ধৰি লওক এটা মাহত 5টা সোমবাৰ আহে কেতিয়াবা 4টা সোমবাৰ কেতিয়াবা আহে আৰু ত্ৰয়োদশী দিনা ত্ৰয়োদশী তিথিৰ দিনা সেইটো লাগিলে শুক্লপক্ষৰ ত্ৰয়োদশী হওক লাগিলে কৃষ্ণপক্ষৰ ত্ৰয়োদশী হওক দুইটা তিথিতে আৰু অমাৱস্যা আৰু পূৰ্ণিমা এই কেইটা তিথিত টোটেল আপোনালোকৰ সোমবাৰ কেইটা হৈ গ'ল ত্ৰয়োদশী অমাৱস্যা আৰু পূৰ্ণিমা এই এক্সট্ৰা 3টা তিথি এই প্ৰত্যেকটো তিথিতে আপোনালোকে চন্দনৰ ইত্ৰ লগাব লাগিব চন্দনৰ সেন্ট ক'বলৈ গ'লে চন্দনৰ আতৰ লগাব লাগিব শিৱলিংগত চন্দনৰ আতৰেদি আপোনালোকে লেপন কৰি পেলাই তাৰপিছত আপোনালোকে পানীৰে অভিষেক কৰিব আৰু 16 পাহ বগা ফুল দিব আৰু 16টা বেলপাত দিব এই বস্তুটো আপোনালোকে যদি এই প্ৰতিকাৰটো আপোনালোকে কৰে তাৰ পিছত আপোনালোকে কৰিব কি অমাৱস্যাৰ দিনা আপোনালোকে আকৌ অপৰাজিতা ফুলটো শিৱ বাবাক অৰ্পণ কৰিব আৰু মা দুৰ্গা বা কালী বা যি বুলি আপোনালোকে নেমানে কিয় মাক আপোনালোকে ৰঙা জবা অৰ্পণ কৰিব আৰু শিৱ বাবাক আপোনালোকে অমাৱস্যাৰ দিনা অপৰাজিতা ফুল যে পাহ পায় 3 পাহ 5 পাহ 7 পাহ 100 পাহ পালে 100 পাহ আপোনালোকে অৰ্পণ কৰিব এই তিথিকেইটা আপোনালোকে মনত ৰাখিব প্ৰত্যেকটো সোমবাৰ প্ৰত্যেকটো ত্ৰয়োদশী প্ৰত্যেকটো পূৰ্ণিমা আৰু প্ৰত্যেকটো অমাৱস্যা এইকেইটা তিথিত আপুনি এই সামান্য বিনামূলীয়া উপায়টো কৰিলে আপোনালোকৰ গোটেই বছৰটোত আপোনালোকে নিজে গম পাব যে কি আপোনালোকৰ লাভ হৈছে কি হৈছে আপোনালোকৰ লগত কি আপোনালোকৰ চেঞ্জ হৈছে আপোনালোকে নিজে গম পাব মই একো ক'বলগীয়া ইয়াত কথা নাই আপোনালোকক আকৌ এবাৰ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ইংৰাজী নৱবৰ্ষ আৰু অসমীয়া নৱবৰ্ষৰ কাৰণে আপোনালোকৰ জীৱনলৈ সুখ সমৃদ্ধি লৈ আহক সকলো ধৰণৰ আপোনালোকৰ যিমানবিলাক আহিবলগীয়া বাধা বিঘিনি আছে সকলোবিলাক নষ্ট হৈ যাতে যায় আৰু আমাৰ চেনেলটো যদি ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে ইউটিউবত আৰু ফেচবুকত বেল আইকনটো দবাব আৰু আপোনালোকে ইউটিউবত যদি চাই আছে ছাবস্ক্ৰাইব কৰি দিব ফেচবুকত যদি চাই আছে আপোনালোকে ফ'ল' কৰি দিব বহুতে আকৌ এইবিলাক ক'লে বেয়া পায় কিন্তু বহুতে নেজানে কাৰণে আমি এইবিলাক কওঁ বহুতে মোক সোধে যে বাইদেউ ভিডিঅ'বিলাক কেনেকৈ পাম
এতিয়া এইটো যদি তেওঁ জানিলেহেঁতেন যে আপোনালোকে ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো দবালে ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আহি থাকে, এইটো জানিলেতো আপোনালোকে পাই থাকিলেহেঁতেন। কিন্তু আপোনালোকে আমাৰ ইয়াত আকৌ ফোন কৰি মেছেজ কৰি সোধে যে ভিডিঅ'বিলাক কেনেকৈ পাম। গতিকে সেইকাৰণে ক'বলগীয়া হয়। কিন্তু কিছুমানে সেইটোকে তলত কমেণ্ট দিয়ে, ঠাট্টা মাৰে বা ফ'ল' কৰাটো, ছাবস্ক্ৰাইব কৰাটো মেইন। এটা কথা সদায় মনত ৰাখিব দেই, আপোনাৰ কণ্টেণ্টটোত যদি দম নাথাকে, আপোনাৰ কণ্টেণ্টটো যদি কোনেও ভাল নাপায়, কোনেও ছাবস্ক্ৰাইব নকৰে। আৰু আপোনাৰ যদি কণ্টেণ্টটোত যদি দম আছে, মোৰ যদি কণ্টেণ্টটোত যদি দম আছে, মোৰ যদি ভিডিঅ'বিলাকত দম আছে, মই ক'ব নালাগে কাকো, যাক লাগে সি গমেই পায় ছাবস্ক্ৰাইব যে কৰি ল'ব লাগিব, গম পাইছেনে নাই? সেনেকুৱা নাভাবিব যে আমি কৈ ছাবস্ক্ৰাইব কৰোৱাইছোঁ। আমাৰ যিমান এতিয়ালৈকে ধৰক ছাবস্ক্ৰাইবাৰ্ছ হৈছে, আমি কৈ কৰোৱা নাই। মানুহে ভাল পাইছে, অট'মেটিক কৰিছে, যাক দৰকাৰী বুলি ভাবিছে শ্বেয়াৰ কৰিছে, নিজে ছাবস্ক্ৰাইব কৰিছে, বেলেগকো কৰোৱাইছে, নটিফিকেশ্যন মানে অন কৰি থৈ দিছে। গতিকে তেনেকুৱা কথা নহয়। কণ্টেণ্ট বস্তুটো, বিশেষকৈ এষ্ট্ৰলজি বিষয়টো এনেকুৱা নহয়, যাৰ কাৰণে এষ্ট্ৰলজিটো দৰকাৰী, যি বিশ্বাস কৰে, যি ভাল পায়, আৰু যাৰ ভিডিঅ'বিলাক জেনুইন যেন লাগে, ভিডিঅ'বিলাকত মানুহজনৰ কথাবিলাকত সত্যতা থাকে, জ্ঞান দৰ্শন থাকে, সেই ভিডিঅ'বিলাকক মানুহে এনেও ছাবস্ক্ৰাইব কৰিব, এনেও লাইক কৰিব। সেইটো ইমান ক'ব নালাগে মুখেৰে। কিন্তু মানুহে নাজানে, বহুতে নাজানে যে কেনেকৈ ভিডিঅ'টো পাব পাৰি। সেইকাৰণেহে আমি আচলতে কৈ দিওঁ। ধন্যবাদ।